আজি 17 নৱেম্বৰ মাৰ্কেট অপেন হৈ আপচাইডলৈ যাবলৈ চেষ্টা কৰি আছে। কল চাইড আপ কৰি লাহে লাহে তললৈ আহিছে, এছেল কাটিছে। মই কিন্তু পুট চাইডত ছেটআপ বনিছিল, ইয়াত এন্ট্ৰি কৰিছিলো, ইয়াত এক্সিট। অলমষ্ট দুডাল কেণ্ডেলতে টাৰ্গেট হিট, বাট মই এছেলটো ইমানখিনি মানত ৰাখিছিলো। ইমানখিনি মানে 286, 87 এনেকুৱা কিবা এটা এছেল ইয়ালৈকে প্লেচ কৰি থৈছিলো, যাতে ওপৰলৈ যাবলৈ অলপ সুবিধা দিছিলো। টাৰ্গেট যদি হিট হৈছিল, অৰ্ডাৰটো চাবলৈ গ'লে আমাৰ 263 এণ্টি 285ত এক্সিট, মতলব 286ত লাগি আছিলে ধৰিব পাৰি। অলপ শ্লিপেজত কাট খাইছেতো। এনেই চাবলৈ গ'লে প্ৰফিটটো সৰু, যিহেতু এক লটত ট্ৰেড কৰিছো, আৰু ৰিক্স ৰিপৰ্ট চাবলৈ গ'লে 1:6 হিট কৰিছিলে। অকমান তলত আছে, 1:6 হিট কৰিছিলে ইয়াত। বহুত ডাঙৰ টাৰ্গেটটো এক্সপেক্ট কৰা নাছিলো, যিহেতু মাৰ্কেট আপচাইডে গৈ আছিল। গতিকে সেইটোৱে আছিল আজিৰ ট্ৰেডটো। ৰিজাল্টটো দেখাব গ'লে এইটো অৰ্ডাৰ বুক এটাই ট্ৰেড আছিল, আৰু ৰুল এইটোৱে, ওৱান ট্ৰেড ওৱান ডে অনলি। ওৱান ট্ৰেড ওৱান ডে অনলি, নিজৰ ওন ছেটআপতহে ট্ৰেড।